গুড মৰ্ণিং। এয়া আমাৰ আজি কাম হ'ল এই চিমনিটো চাফা কৰা। তো চিমনিটো চাফা কৰাৰ কাৰণে আমি ল'লোঁ চাৰ্ফ আৰু গৰম পানী। ইয়াতে আকৌ দিব লাগিব চাফা পানী। আৰু চাৰ্ফ কিমান লেতেৰা হৈছে মানে হিচাপৰ বাহিৰত। এইটো বাৰু এটা চাফা কৰিলোঁ মানে বাইদেৱে কৰিছে, মই কৰা নাই, মই এনেই লেবেল দি আছিলোঁ। তো কথাটো হ'ল কি, চাফা কৰাৰ পিছত আপোনালোকৰ নিশ্চয় দেখাম। আমাৰ পায়েলৰ এক্সাম আহি আছে, 8 তাৰিখৰ পায়েলৰ এক্সাম ন। তো সেইকাৰণে কালি ৰাতি 12টালৈকে পঢ়িছে। এতিয়া আকৌ বহিছে মোক কৈছে যিমান পাৰা মানে মুখস্থ কৰি থাকা, পৰীক্ষাটো আহি আছে। এইফালে দৰ্জাটো বন্ধ কৰিছিলোঁ, এতিয়া আকৌ বন্ধ কৰি দিম। তো টাইমে খোৱাটো দিবই লাগিব তাক। ভালকৈ পঢ়া, এইটোৱে টাইম তোমাৰ পঢ়াৰ টাইম, গম পাইছা? তো তুমি পঢ়া, মই তোমাৰ কাৰণে খানা বনাই দি আছোঁ, ঠিক আছে? কি খাবা কোৱা? ৰুটি নে ভাত? মই তাইক কৈছিলোঁ যে এইটো কামৰ এটা সময় থাকে, তো এই সময়টোত তাই নিদিলে মোক, সেইটো সময়ত মানে বৰ্মনো ওলাই যাব, তো মোৰ ভাতটো বনাব লাগে। কিন্তু নাই, কথাটো নুশুনিলে। এতিয়া ভাত বনাবৰ টাইম পোৱা নাই। ইফালে কালি মই ঘূৰি আছোঁ, আৰু এইফালে চাওক একদম বাই বাই, তুই যা। তো ছুটি ভাবিছে এতিয়া ধুনীয়াকৈ মোক এক কাপ চাহ দিব। তো সেইকাৰণে চাহৰ কাৰণে ৱেইট কৰি আছোঁ। কিন্তু গাখীৰ আমাৰ আনিছে, গাখীৰ গৰম কৰিব টাইম পোৱা নাই। এয়া গাখীৰৰ এইটো চচত ধুই পেলাই গৰম কৰিব লাগিব। তো আকৌ চাহটো খাই লওঁ। খালে বৰমনে পানী দি আছে। এতিয়া ধনিয়া লগাইছোঁ অলপমান, এইফালে ধনিয়া লগাইছোঁ। আৰু এইফালে গছৰ পৰা এয়া জলকীয়া, সৰু সৰু জলকীয়া ঢেৰ লাগিছে। এইকেইটা লৈ লওঁ আগত। এইখিনিমান জলকীয়া ওলাইছে, আৰু এইখিনি মানে আৰু ঢেৰ লাগিছে এইফালে। যদি মই এইফালে আনিব যাওঁ ডাইৰেক্ট তলত যে পৰিব লাগিব। তো এইকাৰণে নালাগে, যিখিনি পাইছোঁ এইখিনিতে বহুত। তো এতিয়া এইখিনি জ্বলা কিন্তু বিৰাট জ্বলা দি ধুনীয়াকৈ বাইদেউ চাফা কৰি দিছে। এতিয়া এইবিলাক চব ৰ'দত দিম। এই চাওক, কামৰ মাজত অকণমান কৰি লওঁ, কাৰণ এতিয়া মামা আৰ্থৰ পৰা লৈছিলোঁ এইটো অকণমান ফেচ পেক কৰি লওঁ। আমাৰ মাজনী গাটো ধুই আহিছে, আৰু আঙুলিটো বেয়াকৈ একদম কাটি গৈছে। চাওক, আমি এতিয়া গা চা ধুই আহিলোঁ। ৰুটি বনাইছিলোঁ ৰাতিপুৱা, এতিয়া আকৌ চাহৰ লগত খাম। ৰুটিটো মই কেঁচি দি কাটিছোঁ, এনেকৈ কৰি খাই ভাল লাগে কেতিয়াবা। এতিয়া মই মাছেদি ফুলকবি, আলু, মটৰেদি এনেকৈ দুপৰীয়াৰ চব্জি বনাম। আৰু কি বনাম পিছত মই দেখাই আছোঁ আপোনালোকক। এতিয়া আগত প্ৰথমতে মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি মই ধনিয়া চাটনি বনাম। বাহিৰত খোৱাটো মানে বেছি ভাল পাওঁ। কালাৰটো চাওক কি ধুনীয়া হৈছে। আৰু তাই এইফালে চাঞ্চত ভাত কমাই আছে। ইমান মানে বদমাছ তাই। ৰাতিপুৱা অকণমান খাইছে, এতিয়াও চাওক ভাত কমাইছে। নিমখটো তাই নাখায় বাৰু। আৰু আমাৰ শ্ৰুতি মেডাম আহি আছে, ভোট জলকীয়া চাটনি দি খাই ল'ম, তাৰপিছতেহে মাছ খাম। ইভিনিং গাইজ, এইফালে গান চলি আছে, আমাৰ গধূলিৰ কামবিলাক হৈ আছে। এই পৰা ঘৰ চৰ ঝাৰু মাৰা হৈ গ'ল, এইফালে বিছনা হৈ গ'ল, এইফালে বিছনা হৈ গ'ল, কাপোৰ জাপা হৈ গ'ল। এইফালে আমাৰ বাবাই শুই আছে, শুই মোবাইল চাই আছে। এতিয়া অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব, এতিয়া উঠাৰ টাইম। আজি নাই নেকি? হয় নেকি? অঁ, তাৰপিছত এনেতো টিউশ্যন আছে, টিউশ্যন আহিব। তো ঠিক আছে, এতিয়া চাহ তাহ বনাওঁ এতিয়া। এইফালে আমি গধূলি একদম চুজি বনাইছোঁ। চুজি মোক কেমেৰাটো ধৰিছে, আৰু চুজিটো মানে মই খাই বহুত ভাল পাওঁ। বাইদেউ আৰু মই খাইছোঁ, বাদ বাকীবিলাকে ক'ব নোৱাৰে খাইছে নে নাই। আৰু এইফালে চাওক পূৰা ডান্স কৰি বা আমি বাইদেউ ফালে চাওকচোন কি কৰি আছে। তো অকণমান এনেকৈ ফূৰ্তি কৰি আমি দিনটো পাৰ কৰোঁ, কাৰণ বাইদেউতা কালি গুচি যাব, বহুত মনটো বেয়া লাগিব। আৰু এইফালে চাওক গধূলি আমাৰ যিটো স্কুটি লৈ পূৰা দৌৰা দৌৰি কৰি আছে, সি মানে জানানে শিকি লৈছে একদম স্কুটিটো। আৰু এইফালে পায়েলে কৈছে ময়ো পাৰিম, ময়ো কৰিম ৰ। তাৰপিছত তাই বেছি নাজানে বাৰু, তাক শিকাই দি আছে যিটোৱে। আমাৰ বা যিটো দেখিছেনে নাই, কিমান একদম যেন মাষ্টাৰে হয়। কিন্তু সি যিয়ে নহওক, সি জানে। যিটোৰ কাৰণে বহুত স্পেচিয়েল এটা বস্তু আহিছে, বহুত দিনৰ পৰা কৈ আছে। আগতে আমি মানে বস্তুটো আমি নামঘৰৰ পৰা আনি সি মানে বজাইছিল। এতিয়া আমাৰ নতুনকৈ আনিছে বৰ্মনে আজি এইটো। চাওক, অলপ বজাই দেখাই দিয়কচোন। বজোৱা। কিমান লৈছে এইটো? 1860। অঁ, 1860 টকা লৈছে এইটো। ৰাতিৰ কাৰণে মচুৰ দালি পকৰি বনাম। আৰু এইফালে মই মাংস বনালোঁ একদম শুকানকৈ, গৰম গৰম দালি। কোনে কি কৰিছে গম নাপাওঁ বাৰু। সিহঁতে কি খেলি আছে, কোনে জিতিব চাওঁ। মই এতিয়া চাওক
ভাত বনাই আছোঁ আৰু সেইফালে বৰ্মনে কাম কৰি আছে।